এই ৰাম শুনিও মাধৱ মোৰ থাকিবাৰ থান কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান ঘোষা নামে শাস্ত্ৰ খানি তুমিও লিখিবা ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। অসম আকাশৰ এক জ্বলন্ত মাতণ্ড সূৰ্য আজিৰ পৰা 500-1400 শতিকাৰ পূৰ্বে মহাপুৰুষ জগতগুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসম আকাশত অৱতাৰণা হয় আবিৰ্ভাৱ হয় যি গীতা ভাগৱত বেদ বেদান্তৰ পাৰমাৰ্থিক তত্ত্ব ভেদ কৰি যি এক ঈশ্বৰবাদ এক দেৱ এক হেব একবিনে নাইকেও যি পৰম তত্ত্ব যি বেদৰ গুৰু তত্ত্ব পৰম তত্ত্ব এই পৰম তত্ত্বৰ নিৰূপণ কৰিছে সেই পৰম তত্ত্বই হৈছে ভগৱান কৃষ্ণ আৰু সেই পৰম তত্ত্বক নিৰূপণ কৰি তেখেতে এখনি মূল্যৱান গ্ৰন্থৰ ৰচনা কৰিছে কীৰ্তন আপোনালোক জানে আৰু এই কীৰ্তন ঘোষা এবাৰ যদি কোনোবা এজন ব্যক্তিয়ে পঢ়ি লয় তেওঁৰ সমস্ত সংশয় দূৰ হৈ যায় আৰু ভগৱান কৃষ্ণৰ চৰণ কমলত তেওঁৰ ৰতি মতি প্ৰীতি উৎপন্ন হয়। গতিকে বাপ আই সমস্ত আপোনাসৱৰ চৰণত সেৱা জনালো। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতবৰ্ষৰ এক সুন্দৰ পৰিকল্পিত এক মহান পবিত্ৰ বটবৃক্ষ সমাজ তাৰে ছত্ৰ ছায়া তলত আমি অধম প্ৰচাৰক দায়িত্বত আছো আৰু এই মহাপুৰুষ গুৰুজনাৰ যি শুদ্ধ সত্য সংস্কৃতি তথা গ্ৰন্থ সাহিত্য সংস্কৃতি সকলোখিনি সংৰক্ষণ কৰি শুদ্ধভাৱে প্ৰচাৰ কৰাটো আমাৰ কৰ্তব্য। গতিকে এয়া কীৰ্তন ঘোষা আৰু নাম ঘোষা শাস্ত্ৰখনি মহাপুৰুষ গুৰুজনাৰ অনুবাদ শাস্ত্ৰ আমাৰ সুন্দৰভাৱে একেলগে আমাৰ প্ৰবন্ধ কৰি ৰাখিছে। গতিকে আমি সৰ্বপ্ৰথমে আপোনাসৱ মহামহন্ত চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনালোঁ আৰু এই কীৰ্তন শাস্ত্ৰ ভাগ আপোনালোক জানে মহাপুৰুষ গুৰুজনাৰ বেদ বেদান্তৰ সাৰ তত্ত্ব আনি নামঘোষাত আৰু কীৰ্তন ঘোষাত মহাপুৰুষ মাধৱদেৱে নামঘোষা আৰু মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা লিখিলে আৰু মহাপুৰুষ মাধৱদেৱকে মহাপুৰুষ শংকৰদেৱে কৈছিল যেনেকৈ উদ্ধৱক ভগৱান কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত যেনেকৈ কৈছিল যে হে উদ্ধৱে প্ৰশ্ন কৰিছিল প্ৰভু তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব। তেতিয়া ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল হে উদ্ধৱ মই বৈকুণ্ঠলৈ যোৱাটো খাটাং যামেই কিন্তু মোৰ সমস্ত বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হৈ তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নভম তেম্নয়ো বাগ্ময়ো মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশিনে। মই সমস্ত মোৰ বলবীৰ্য মই তিৰোহিত হয় বাণীময় মূৰ্তি
শব্দময় বিগ্ৰহ বাণীময় মূৰ্তি হয় মই মহাভাগৱতত প্ৰবিষ্ট হৈ যাম। মই ভাগৱতত থাকিম, সদায় থাকিম। আৰু এই পৃথিৱীত যিসকল ভকত বৈষ্ণৱে একান্তভাৱে জীৱবিলাক যদি ভাগৱতক সেৱা কৰে, প্ৰণাম কৰে, শ্ৰৱণ কৰে, কীৰ্তন কৰে আৰু সকলো পাপৰ পৰা মই মুক্তি দিম। ঠিক মহাপুৰুষ শংকৰদেৱেও মহাপুৰুষ মাধৱদেৱৰ আগত কৈছিল, মাধৱদেৱে প্ৰশ্ন কৰিছিলে, হে গুৰুজন, আপুনি যোৱাৰ পিছত আপোনাক আমি লগ নাপাওঁ, গতিকে আপুনি ক'ত থাকিবা? তেতিয়া মহাপুৰুষ শংকৰদেৱে কৈছে, শুনিও মাধৱ মোৰ থাকিবাৰ থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন আৰু দশমত তুমি মোক বিচাৰি পাবা। ঘোষা নামে শাস্ত্ৰখানি তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। গতিকে মহাপুৰুষ শংকৰদেৱ আমাৰ মাজত আজিও আছে। গুৰু অজৰ অমৰ বুলি কৈছে, গুৰু মৃত্যু নহয়। যিজন মহাগুৰুৱে আপোনাক পৰম জ্ঞান উপদেশ দিছে, সেইজন গুৰু কেতিয়াও মৰিব নোৱাৰে। সেইকাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱৰ তিৰুভাৱ তিথি নাপাতে। কাৰণ আমাৰ মাজত গুৰু আজিও আছে। গুৰুৱে নিজেই কৈ থৈ গৈছে যে শুনিও মাধৱ মোৰ থাকিবাৰ থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। গতিকে এয়া আমাৰ কীৰ্তন আছে, আৰু যেতিয়ালৈকে কীৰ্তন ঘোষা আছে এই পৃথিৱীত, এই ব্ৰহ্মাণ্ডত আমাৰ মহাপুৰুষ গুৰুজন থাকিব। আমি হৃদয়ত ৰাখিছোঁ, পৰম গুৰুৰ আমি হৃদয়ত ধাৰণ কৰিছোঁ। আৰু এই কীৰ্তন ঘোষা ৰত্নাৱলীৰ যি সত্য শুদ্ধ প্ৰমাণিত কথাবিলাক আপোনালোকৰ মাজত প্ৰকাশ কৰিম। জয় গুৰু শংকৰ। আপোনালোক প্ৰায় আধা ঘণ্টাৰ ভিডিঅ' আপোনালোক সুন্দৰভাৱে শ্ৰৱণ কৰক আৰু ইয়াৰ পৰা পাৰমাৰ্থিক তত্ত্বটো আপোনালোক লওক। বিশ্বৰ কোনো এজন গুৰুৱে, গুৰু শংকৰাচাৰ্য যিজন আদি গুৰু বুলি কোৱা হৈছিল, নিজকে আদি গুৰু বুলি কৈছিল, আজিলৈকে তেওঁ এক শৰণ তত্ত্বটো ভেদ কৰিব নোৱাৰিলে। তেওঁ এক শৰণ তত্ত্বটো ওলাব নোৱাৰিলে। গীতাক তেওঁ অনুবাদ কৰিলে, তেওঁ এক শৰণ তত্ত্বটো আজিলৈকেও নাপালে। তেওঁ এটা শ্লোকতে তেওঁ অভিমান কৰি অহংকাৰ কৰি কৈছিল যে শ্লোকাৰ্ধেনো প্ৰব্যাখ্যামি যদুক্তম গ্ৰন্থ কোটি কোটি গ্ৰন্থক মই আধাটা শ্লোকতে ৰূপায়ণ কৰি দিম বুলি শংকৰাচাৰ্য চেলেঞ্জ কৰিলে বিশ্বৰ পণ্ডিতবিলাক। তেওঁ এটা আধাটো শ্লোক, সেই শ্লোকটো কি ক'লে যে ব্ৰহ্ম সত্য জগত মিথ্যা জীৱ বৰ্ম ন পাৰেও। তাৰমানে ব্ৰহ্ম সত্য জগত মিছা বুলি কৈ দিলে। আৰু এই কাৰণে শংকৰাচাৰ্যক মানুহে সাধুৰবাদ দি কিনি গুৰুৰ পদত ৰাখি দিলে। তাৰপিছত তেওঁৰ অৱস্থা কি হ'ল, তেওঁৰ এই যুক্তিটোকো যুক্তিকাৰকসকলে কাটি পেলালে, শংকৰাচাৰ্যক গুৰু পদৰ পৰা নমাই আনিলে। তেওঁক প্ৰশ্ন কৰিলে, হে শংকৰাচাৰ্য, তুমি যে কৈছা ব্ৰহ্ম সত্য জগত মিছা, তুমি থিয় ক'ত হৈ আছা? তুমি ক'ত থিয় হৈ আছা? বোলে মইতো জগতত থিয় হৈ আছোঁ। শংকৰাচাৰ্যই ক'লে, মই দেখোন জগতত থিয় হৈ আছোঁ। তুমি যদি জগতত থিয় হৈ আছা আৰু তুমি কৈছা ব্ৰহ্ম সত্য জগত মিছা, তেনেহ'লে তুমিও মিছা আৰু তোমাৰ কথাটোও মিছা। লগে লগে শংকৰাচাৰ্য গুৰুপদৰ পৰা নামি গ'ল। কিন্তু মহাপুৰুষ শংকৰদেৱক এনেকুৱা দৰ্শন, যি অদ্বৈতবাদ নহয়, ভক্তিবাদ দৰ্শন, তেওঁ সমস্ত ভূতৰ হৃদয়ত জড় চৈতন্যত ঈশ্বৰ কৃষ্ণক প্ৰকাশ কৰিছে আৰু কৈছে, এই ৰাম বাহিৰে ভিতৰে জানা সমস্ত ভূততে, পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ, যেন জগতত ব্যাপী আছয় আকাশ, সেহি মতে সমস্ততে কৰো প্ৰকাশ।
নুচুবয় দুখ গুণ মুক জগতৰে সেহি মতে বিচাৰিবা সমস্ত ভূততে। মহাপুৰুষ গুৰুজনাই সংস্কৃত লিখিব নাজানিছিল বুলি নাভাবিব। আজিও বহুত মানুহ আছে মূৰ্খ মানুহ যে মহাপুৰুষ শংকৰদেৱে বোলে সংস্কৃত নাজানিছিল নেকি? তেওঁ বেদ বেদান্ত স্বয়ং ভগৱানৰ অৱতাৰ। 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰিছিলে খালী ভৰিৰে। তীৰ্থ ভ্ৰমণ কৰি দেখিলে গোটেই তীৰ্থবিলাক কলিযুগত কলিৰ মলিনতাই জীৱবিলাকক মলিন কৰি পেলাইছে আৰু লগতে সেই তীৰ্থবিলাকো অপবিত্ৰ হৈ গ'ল। আৰু এই তীৰ্থবিলাকক পবিত্ৰ কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱ অসম ভূমিত অৱতাৰ হৈছে কৃষ্ণই স্বয়ং শংকৰদেৱ স্বৰূপে। আৰু তীৰ্থবিলাক এবাৰ পবিত্ৰ কৰিবৰ কাৰণে তেওঁ তীৰ্থ ভ্ৰমণলৈ গৈছিল। আৰু এই তীৰ্থ ভ্ৰমণত সেই তীৰ্থবিলাক আকৌ পবিত্ৰ হ'ল। পবিত্ৰ হোৱাৰ পিছত মহাপুৰুষ শংকৰদেৱ অসম ভূমিত আহিল, কীৰ্তন ঘোষা লিখিলে আৰু কৈছে, উবা নৰলোক হে নৰলোক হৰি ভজিওক হৰি ভজা, ধৰা ইটো উপদেশ মোৰ উপদেশ ধৰা, এৰা আলো জাল জীৱা কতকাল জৰা ভৈলা পৰবে, অন্য দেৱ দেৱী নকৰিবা হে গৃহে নপখিবা, মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা ভক্তি হইবে বেভিচাৰ। আৰু আমাক মহাপুৰুষ শংকৰদেৱে অসম ভূমিতে যি এক কৃষ্ণদেৱ কৰিও কহেব ধৰিও তাহানো নাম, কৃষ্ণ দাস হইয়া প্ৰসাদ ভুঞ্জিও হস্তে কৰা তানো কাম, কৃষ্ণৰ চৰণে যত্নে চলিও ক সাঞ্চিও পুণ্যৰ দাম, কৃষ্ণৰ কিং কৰে ৰচিলা শংকৰে ডাকি বোলা ৰামৰ ৰাম। মহাপুৰুষ শংকৰদেৱ স্বয়ং ভগৱান অৱতাৰ হৈও নিজকে সেৱক বুলি কৈছে, দাস বুলি কৈছে, চাকৰ বুলি কৈছে। যেনেকৈ কৃষ্ণই ৰাজসুই যজ্ঞত আপোনালোক জানে স্বয়ং ভগৱান হৈও জগতৰ গতি পিতা মাতা হৈও তেওঁ নিজেই সমস্ত ৰজাসকলক, সমস্ত ৰাজসুই যজ্ঞত যিমান ভকত বৈষ্ণৱ সাধু মহন্ত ৰাইজ আহিছিল সকলোৰে ভৰি ধুবাৰ কামটো কেৱল কৃষ্ণই লৈছিল। এইটোৱে হৈছে ভক্তিৰ মূল দৰ্শন, বিনম্ৰতা। আৰু মহাপুৰুষ শংকৰদেৱো বিনম্ৰতাভাৱে সেৱক হিচাপে স্বয়ং ভগৱানৰ অৱতাৰ হৈও এই জগতত এক শৰণ হৰিৰ নাম ধৰ্ম শুদ্ধ সত্য পবিত্ৰ ধৰ্ম ৰচনা কৰিলে। আৰু এই এক শৰণ হৰিৰ নাম ধৰ্মটো কেৱল এক ঈশ্বৰ উপাস্য দেৱতা মাত্ৰ এজন, সেইজনে হৈছে কৃষ্ণস্তু ভগৱান স্বয়ং। ভাগৱত বেদান্তৰ সাৰ ভাগৱতৰ প্ৰথম স্কন্ধত, এই দ্বিতীয় স্কন্ধতে এই তত্ত্বটো কৈছে যে একমাত্ৰ কৃষ্ণই ভগৱান। কৃষ্ণ গীতাত অৰ্জুনক, সেইকাৰণে গীতাত অৰ্জুনক কৈছে বিভূতি যুগত, হে অৰ্জুন, যিমান 33 কোটি দেৱতা মোৰ শৰীৰৰ পৰাই সৃষ্টি হৈছে, তুমি এজন শিৱক চিনি পোৱা, 11জন শিৱ মোৰ শৰীৰত আছে, সেই বুলিও কৈছে। চন্দ্ৰ সূৰ্য বায়ু বৰুণ এইবিলাক হৈছে মোৰ বিভূতি, তেওঁলোকক সন্মান কৰিবা কিন্তু পূজা কেৱল মোৰ চৰণত। মন মনা ভৱ মদ ভক্তু মদ জাজি মম নমস্কুৰু, মা মে বসৈছি সত্যম তে প্ৰতিজানে প্ৰিয় শশী মে। হে অৰ্জুন, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ, তোমাতো কহিলো পৰম তত্ত্ব, এই পৰম তত্ত্বৰ তোমাক মই ক'লো, তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ, তুমি মোৰ প্ৰিয়তম সুহৃদ সখাৰ কাৰণে এই পৰম তত্ত্বটো ক'লো। গতিকে আৰু এই কীৰ্তন ঘোষাতেই মহাপুৰুষ শংকৰদেৱে এই কীৰ্তন ঘোষাতেই সহস্ৰ নাম বিতান্তত যেতিয়া দেৱ দেৱীসকলে পূজা নাপাই ভগৱন্ত কৃষ্ণৰ ওচৰত গ'ল, আৰু সেই দেৱ দেৱীসকলে ভগৱন্তক কৈছে সহস্ৰ নাম বিতান্তত, এই সহস্ৰ নাম বিতান্তত অষ্টম স্কন্ধত, এয়া অষ্টম স্কন্ধ সৰমোহন খণ্ডত প্ৰথম কীৰ্তন নহয়, তৃতীয় কীৰ্তনত দেৱাদিদেৱ মহাদেৱে প্ৰাৰ্থনা কৰিছে। দেৱাদিদেৱ মহাদেৱে কৈছে,
এ ৰাম নমো নমো মাধৱ বিধিৰ বিধিদাতা তুমি জগতৰ গতি মতি পিতা মাতা তুমি পৰমাত্মা জগতৰ ইখ এক একো বস্তু নাহি খে তোমাত বৈতিৰেক তুমি কাৰ্যকাৰণ সমস্ত চৰাচৰ কুণ্ডলে সুবৰ্ণ কুণ্ডেল যেন নাহি খে অন্তৰ তুমি পশু পক্ষী সুৰা সুৰ তৰুতীৰ্ণ অজ্ঞানত মূঢ় জনে দেখৈ ভিন্ন ভিন্ন। এই প্ৰাৰ্থনাটো যিজন মহাকাল বুলি কোৱা হয় দেৱাদিদেৱ মহাদেৱ ভগৱন্তই তেওঁকো সৃষ্টি কৰিছিল। নাৰায়ণে আপোনালোক জানে ভাগৱতত আছে ৩য় স্কন্ধতে ব্ৰহ্মাৰ ৰুদনৰ পৰা ৰুদ্ৰ সৃষ্টি হৈছিল। ব্ৰহ্মাই যেতিয়া ৰুদন কৰিলে আৰু সেই ৰুদনৰ পৰাই শিৱৰ সৃষ্টি। আৰু ব্ৰহ্মাক তেওঁ কৈছে যে মোক সৃষ্টিৰ দায়িত্বটো দিয়া আৰু মোৰ শিৱই কৈছে যে মোক সৃষ্টিৰ দায়িত্বটো দিব লাগিব আৰু মোৰ গ্ৰাম ক'ত মোৰ গাঁওখনৰ কথা কওক মোক থাকিবলৈ ঠাই দিয়ক। জন্ম হয় কান্দিবলৈ ধৰাৰ কাৰণে তেওঁৰ নাম হৈছিলে ৰুদ্ৰ। ৰুদন কৰিছে সেইকাৰণে ৰুদ্ৰ। আৰু তেওঁ কৈছে ৰুদ্ৰই কৈছে শিৱই কৈছে প্ৰাৰ্থনাটো কৈছে কি বুলি ধ্যান দি শুনিব। তোমাৰেহে মায়ায়ে মোহিত সৰ্বক্ষণ তুমি আত্মা তোমাক নজানে একোজন সমস্ত ভূতৰে তুমি আছা হৃদয়ত তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত তুমিহে কেৱলে সত্য মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান নমাংগু সুখ ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি মুখে লৌক নাম মোৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে শুনা যি কাৰণে আইলো গোচৰ তোমাৰ দেখি আছো তোমাৰ বিবিধ অৱতাৰ সম্প্ৰতি ধৰিলা প্ৰভু যিটো নাৰী বেশ তাকো দেখিবা কলাগি আইলো ঋষিকেশ যিটো নাৰী বেশ ধৰি মহিলা দানৱ দেৱৰ অমৃত পান সাধিলা মাধৱ সেহি নাৰী বেশ দেখিবাক অভিলাষ কৌতূহলে সবাৰ যে আহিলো তজো পাশে। হৰমোহন কীৰ্তন ঘোষাৰ হৰমোহন খণ্ডৰ ৩য় কীৰ্তনটো আপোনালোক পঢ়িব, বৰ সুন্দৰ এটা বৃত্তান্ত। আৰু ইয়াতে পাৰ্বতীক লগতে লৈ আহিছে ভগৱন্তৰ নাৰী বেশটো ধৰি অমৃত পান কৰাইছিলে দেৱতাসকলক। এই নাৰীক চাবৰ কাৰণে নাৰী ৰূপটো চাবৰ কাৰণে শিৱই কৌতূহল হৈ আছে, মানে আনন্দিত হৈ পাৰ্বতীক লগত লৈ আহিছে। আৰু যেতিয়াই ভগৱন্ত কৃষ্ণই কৈছে যে এই নাৰী বেশটো তোমাৰ নিচিনা যোগী মহাযোগী, শিৱটো মহাযোগী, হে মহাযোগী তুমি এই নাৰী বেশটো চাব নালাগে, কেনেবাকে যদি এই নাৰী বেশটো চাই মোৰ মায়াত তুমি যদি মোহিত হৈ যোৱা গোটেই জগতখনে তোমাক হাঁহিব, গতিকে সেই নাৰী বেশটো তুমি চাব নালাগে। কিন্তু শিৱই ভগৱন্তক মানে চেলেঞ্জ কৰি দিলে, এ মহাযোগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময়ী দেখো কি কৰিতে পাৰে মায়া দহি আছো মদনক আৰু শংকা নাই মাধৱে মাতিলা হাঁহি শংকৰক চাই। ভগৱান ক'লে ঠিক আছে। শিৱই কৈছে যে মই
মহাযুগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময় দেখো গোটেই জগতখনত তোমাকে দেখো কৃষ্ণকে দেখো ব্ৰহ্মময় তোমাৰ মায়াই মোক কি কৰিব দহি আছো কি বুলি ক'লে দহি আছো মদনক আৰু সংখ্যা নাই মই মদনক তৃতীয় চকুটো খুলি মদনক দহন কৰি দিলো জ্বলাই দিলো মদনক কামদেৱক গতিকে তোমাৰ মায়াই মোক কি কৰিব এটো শিৱৰ চ্যালেঞ্জ কিন্তু ভগৱন্ত মায়াৰ পৰা হাৰিব নোৱাৰে শিৱ গতিকে বা পায় সমস্ত আজি সমু ভিডিঅ'টো ইয়ালৈকে কৰিলো কাইলে আকৌ দিম আপোনালোকক শিৱই কৈছে শিৱই মানে চ্যালেঞ্জ কৰিছে ভগৱন্তই কি কৰিলে যেতিয়াই মোহিনী ৰূপ লৈ ললে মোহিনী ৰূপ লোৱাৰ লগে লগে শিৱ পাহৰি গল নিজৰ ভাইজাকো পাহৰি গল পাৰ্বতীকো পাহৰি গল ভগৱন্ত মোহিনী ৰূপত পিছে পিছে দৌৰ মাৰিলে মোহিনীৰ পিছে পিছে বাঘ ছালক খুলি গইল আপোনালোক পাব ইয়াতে হৰমোহন খণ্ডত আছে ভাগৱততো আছে অষ্টম স্কন্ধ ভাগৱতত বাঘ ছালক খুলি গইল অৱস্থা মুণ্ডমালা খহি গল জটা আউল জাউল হৈ কিনি দৌৰ মাৰিছে মোহিনীৰ পিছে পিছে এজনী তিৰুতাৰ পিছে পিছে গতিকে ভগৱন্ত মায়াৰ পৰা শিৱও বাচিব নোৱাৰে সেইকাৰণে কৃষ্ণই গীতাত কৈছে গোবিন্দ মিশ্ৰৰ গীতাৰ দ্বিতীয় অধ্যায়ত কৈছে পঢ়ি লব আপোনালোক তাত কৈছে কৃষ্ণ বোলে অদ্ভুত শুনিও অৰ্জুন মুহুৰ স্বৰূপ জানি বাক পাৰে কোন মই ব্ৰহ্ম মোৰ কৰ্ম নজানে একো জন ব্ৰহ্মাখৰ মোহ যাই মুহুৰ মায়াত হে অৰ্জুন মোৰ মায়াত ব্ৰহ্মা আৰু খৰ শিৱও মোহিত হৈ যায় গতিকে এৰোগৰো নথু আপুনি মই বোলে এনে এৰোগৰো নথু আপুনি মই আমি অহংকাৰ কৰি আছো ভগৱানক যে অহংকাৰী হ'ব নালাগে আমি অহংকাৰ শূন্য হৈ কেৱল কৃষ্ণৰ ভক্তি কৰিলে এই ভগৱন্তৰ যি প্ৰবল মায়াৰ পৰা আপুনি মই মুক্তি হ'ব পাৰিম জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় একহৰণ হৰিৰ নাম ধৰ্ম আমি এইখিনি কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিলো আৰু এটাই কথা কওঁ যে ইয়াৰ পিছত শিৱই কাক ভক্তি কৰিবলৈ কৈছে সহস্ৰ নাম বিতান্তত কেনেকে নাম বস্তু শিৱই গুপুত কৰিলে নাম তত্ত্বক শিৱই কেনেকে গুপুত কৰিলে আৰু শিৱলিংগক কিয় দাপৰ যুগত এই তেৰতা যুগত ৰামে শিৱলিংগক পূজা কৰিছিলে নে নাই ইয়াৰ প্ৰমাণিত কথাবিলাক আমি অহাকালি কম আপোনালোকক গতিকে ইয়াৰ ৰহস্যটোনো কি এই কথাটো আমি আপোনালোকক কালি কম জয় গুৰু শংকৰ আজিলৈ থৈছো অহাকালি আপোনালোকক আকৌ লগ পাম ওম তৎসৎ ওম শব্দে আদি ব্ৰহ্ম তৎশব্দে ব্ৰহ্মা বিষ্ণু শিৱ তিনি হয় আৰু ভগৱান কৃষ্ণই কৈছে ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময় তৎশব্দে ব্ৰহ্মা বিষ্ণু শিৱ তিনি হয় সৎ শব্দই স্থাৱৰ জংগম আদি মধ্যে বিশ্ব মধ্যে সৰ্বভূতে মই নাৰায়ণ বুলি ভগৱান কৃষ্ণই ডিক্লাৰ কৰিছে ভগৱান নাৰায়ণে গতিকে ভগৱান কৃষ্ণ আৰু নাৰায়ণ বিষ্ণু একেইজন এই পৰম তত্ত্বটো বেদয়ে যিটো নিৰূপণ কৰিছে সৰ্বম বিষ্ণুময়ম জগত সৰ্বম বিষ্ণুময়ম জগত ভগৱন্তৰ আন এটা নাম বিষ্ণু বিষ্ণু শব্দৰ অৰ্থ হৈছে ব্যাপক বিষ্ণু শব্দৰ অৰ্থ হৈছে গোটেই বিশ্ব যি বিশ্বত ব্যাপকভাৱে আছে সেইজনেই হৈছে বিষ্ণু সেই পৰম সেইকাৰণে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে নাহি আন কেৱ জানিবা বিষ্ণুৱে সমস্ত জগততে সাৰ এই সাৰ তত্ত্বটো আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ জয় গুৰু শংকৰ মাধৱ কৃষ্ণ